ইছৰাইল জাতিৰ কি অপৰাধৰ বিষয়ে যিচয়া ভাৱবাদীয়ে আঙুলিয়াই দিছিল? দৰ্শকসকললৈ খ্ৰীষ্টীয় প্ৰেমৰ নমস্কাৰ আগবঢ়াই আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটিত বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে অধ্যয়ন কৰা হ'ব। বাইবেলৰ প্ৰতিখন পুস্তকৰ প্ৰতিটো পদ পঢ়ি তাৰ ওপৰত সহজ সৰলভাৱে ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰা হ'ব। ইয়াৰ যোগেৰে দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে ই এটা অতি উপযোগী অনুষ্ঠান হ'ব বুলি আমি আশা ৰাখিছোঁ। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যিচয়া ভাৱবাদীৰ পুস্তকখনৰ ৩ নম্বৰ অধ্যায়ৰ ১৬ নম্বৰ পদৰ পৰা ৪ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হৈছিল। আজিৰ অনুষ্ঠানত যিচয়া পুস্তকৰ ৫ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ২৩ নম্বৰ পদৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। যিচয়া পুস্তকখনৰ ২ৰ পৰা ৫ নম্বৰ অধ্যায়লৈকে আমি বিশেষ ভাৱবাণী কিছুমান পাওঁ। এই ইছৰাইলৰ গোটেই ১২টা ফৈদৰ বিষয়ে এই ভাৱবাণীবোৰ কৰা হৈছিল। ঈশ্বৰে আমাক এই কথা স্পষ্টভাৱে জনাই দিয়ে যে তেওঁ ইছৰাইলৰ গোটেইকেইটা ফৈদৰ কথা কৈছে আৰু সেই সকলো ফৈদকে পুনৰ একত্ৰিত কৰা হ'ব। ঈশ্বৰে ইছৰাইলক সদায় এটা জাতি বুলি ভাবে। যিচয়াৰ সময়ত ধনীবোৰে দুখীয়াৰ ওপৰত অন্যায় অত্যাচাৰ চলাইছিল, কিন্তু মহিলাসকলৰ বিষয়েও ঈশ্বৰে দূষণীয় কথা দেখুৱাই দিছে। এই সকলোবোৰৰ মূল সমস্যাটো অৱশ্যে হৃদয়ত। ৫ নম্বৰ অধ্যায়ৰ প্ৰথম ৭টা পদ হৈছে আঙুৰৰ বাগিচাৰ গীত, আৰু গীতৰ মাজেৰে ইছৰাইল জাতিৰ পাপ আৰু আগন্তুক বন্দিত্বৰ বিষয়ে কোৱা হৈছিল। অধ্যায়টোত ইছৰাইলৰ ৬টা দুখ বা ৬টা নিৰ্দিষ্ট পাপৰ বিষয়ে জনাই দিয়ে, যিবোৰে জাতিটোৰ ওপৰলৈ ঈশ্বৰৰ বিচাৰ নমাই আনিছিল। প্ৰতিটো পাপৰ নিৰ্দিষ্ট শাস্তি ইয়াত তালিকাভুক্ত কৰা হৈছে। যিসকলে হিব্ৰু ভাষাত এই দ্ৰাক্ষাবাৰীৰ গীতটো পঢ়িব পাৰে তেওঁলোকে আমাক জনায় যে এইটো নিঃসন্দেহে এতিয়ালৈকে লিখা আটাইতকৈ ধুনীয়া গীতবোৰৰ ভিতৰত অন্যতম। ক'বলৈ গ'লে ইয়াৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা একো নাই বুলি বহুতো পণ্ডিতে মত পোষণ কৰে। ই এটা সংগীতৰ চিম্ফনী আৰু ইয়াক আন ভাষাত অনুবাদ কৰি বুজাই দিয়াটো প্ৰায় অসম্ভৱ বুলি ক'ব পাৰি। সঁচাকৈয়ে ই এটা মধুৰ গীত। দ্ৰাক্ষাবাৰী বা আঙুৰৰ বাগিচাখন হৈছে ইছৰাইল জাতিটো। এইদৰে বাইবেল শাস্ত্ৰত উদ্ভিদ জগতৰ পৰা 2টা প্ৰতীক লোৱা হৈছে সমগ্ৰ ইছৰাইল জাতিটোক প্ৰতিনিধিত্ব কৰিবৰ বাবে। এটা হৈছে ডিমৰু গছ আৰু আনটো হৈছে দ্ৰাক্ষাবাৰী। দুয়োটাই ইছৰাইল জাতিটোক বুজায়। যিচয়া পুস্তকত ভাৱবাদীগৰাকীয়ে উত্তৰৰ ইছৰাইল ৰাজ্যক অচুৰীয়াবিলাকৰ হাতত আৰু দক্ষিণৰ যিহুদা ৰাজ্যক বাবিলনীয়াবিলাকৰ হাতত বন্দী হোৱাৰ বিষয়ে ঘোষণা কৰিছে। প্ৰভু যীশুখ্ৰীষ্টই এই কথা জনাইছিল যে ঈশ্বৰে ইছৰাইলক ৭০ বছৰীয়া বেবিলনীয়া বন্দীত্বৰ পৰা উভতি অহাৰ পাছত দ্বিতীয়বাৰৰ বাবে এটা সুযোগ দিছিল, কিন্তু জাতিটোৱে সেই সুযোগ গ্ৰহণ নকৰিলে, বৰং ঈশ্বৰৰ পুত্ৰক প্ৰত্যাখ্যানহে কৰিলে। অধিক বিস্তৃত আৰু গুৰুতৰ দুৰ্যোগৰহে সূত্ৰপাত হ'ব, আৰু ঠিক তেনেদৰেই ঘটিছিল। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি যদিহে আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি কিছুদিনৰ পৰা বাইবেলৰ পুৰণি নিয়ম খণ্ডত থকা যিচয়া ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। ইয়াৰ আগৰটো অনুষ্ঠানৰ অধ্যয়নত আমি যিচয়া পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ ১৬ নম্বৰ পদৰ পৰা আৰম্ভ কৰি ৪ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ পদলৈকে অধ্যয়ন কৰি
এই কথাৰে শেষ কৰিছিলোঁ যে ইছৰাইল জাতিৰ সন্তানসকলক বাবিলীয়াসকলে বাবিললৈ বন্দী কৰি লৈ যাওঁতে তেওঁলোকৰ যি অবৰ্ণনীয় দুখ যন্ত্ৰণা হৈছিল, সেই একেধৰণৰ অসহনীয় দুখ কষ্ট শেষৰ কালৰ মহাক্লেশৰ সময়তো হ'ব। আজিৰ অধ্যয়নত আমি এই যিচয়া পুস্তকৰ 5 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 23 নম্বৰ পদলৈকে চাওঁ হওক। ইয়াত আমি আঙুৰবাৰীৰ দৃষ্টান্ত আৰু ইছৰাইলৰ সন্তানসকলে ভুগিবলগীয়া 6টা দণ্ডৰ বিষয়ে পাওঁ। প্ৰিয় শ্ৰোতা, আমি আগতেই কৈছোঁ যে যিচয়া 5 নম্বৰ অধ্যায়ত প্ৰথমতে আঙুৰবাৰীৰ দৃষ্টান্ত আৰু তাৰ পাছত ইছৰাইল জাতিয়ে ভুগিবলগীয়া 6টা দণ্ডৰ বিষয়ে পোৱা যায়। আঙুৰবাৰীৰ দৃষ্টান্তই ইছৰাইল জাতিৰ পাপ আৰু আহি থকা বন্দী অৱস্থাৰ বিষয়ে জনাইছিল। আঙুৰবাৰীয়ে ইছৰাইল বংশটোক বুজায়। যিচয়া 5 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদ। ইছৰাইল জাতিটোক বুজাবলৈ উদ্ভিদ জগতৰ পৰা দুবিধ তৰু আৰু বৃক্ষক প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছে। এবিধ হ'ল এই আঙুৰবাৰী আৰু আনবিধ হ'ল ডিমৰু গছ। তেওঁৰ মৃত্যুৰ আগতে প্ৰভু যীশুৱে যি আঙুৰবাৰীৰ দৃষ্টান্ত দিছিল, সেই আঙুৰবাৰীৰেই তেওঁ ইছৰাইল জাতিটোক বুজাইছিল। এই বিষয়ে আমি মুঠিয়ে লিখা শুভবাৰ্তা 21 নম্বৰ অধ্যায়ৰ 33 নম্বৰ পদৰ পৰা 46 নম্বৰ পদলৈকে পঢ়িলে পাওঁ। যিচয়া পুস্তকত ভাৱবাদীজনে ঘোষণা কৰি কৈছিল যে উত্তৰৰ ইছৰাইল ৰাজ্য অছুৰিয়াৰ বন্দীত্ব মানি ল'ব লাগিব আৰু দক্ষিণৰ ৰাজ্য যিহুদাও বাবিলীয়াসকলৰ হাতত বন্দী হৈ বন্দী জীৱন কটাব লাগিব। প্ৰিয় শ্ৰোতা, এটা কথা আমি আকৌ মনত পেলাই দিব খুজিছোঁ যে এসময়ত একেখন ৰাজ্য আছিল, ইজৰাইল ৰাজ্য, কিন্তু পিছত তেওঁলোকৰ ৰাজ্যখন দুভাগত ভাগ হৈছিল। উত্তৰৰ 10টা ফৈদে লগ লাগি যিখন ৰাজ্য পাতিছিল সেইখন আছিল ইছৰাইল, আৰু দক্ষিণৰ 2টা ফৈদে লগ লাগি যিখন ৰাজ্য পাতিছিল সেইখন আছিল যিহুদা। মুঠিয়ে লিখা শুভবাৰ্তা পুস্তকত প্ৰভু যীশুৱে কোৱা পাওঁ যে ঈশ্বৰলৈ পালতিবলৈ ঈশ্বৰে ইছৰাইল জাতিটোক দ্বিতীয়বাৰৰ বাবে সুবিধা দিছিল। তেওঁলোক 70 বছৰ কাল বাবিলত বন্দী হৈ ঘূৰি অহাৰ পিছত। কিন্তু তাৰ পাছতো সেই জাতিটোৱে ঈশ্বৰৰ পুত্ৰজনক প্ৰত্যাখ্যান কৰিছিল আৰু তাৰ দ্বাৰাই জাতিটোৱে নিজৰ ওপৰলৈ ঈশ্বৰৰ অধিক অভিশাপ জাপি লৈছিল। এতিয়া আঙুৰবাৰীৰ দৃষ্টান্তটোলৈ আমি আগবাঢ়ো। শুনিবচোন। মোৰ প্ৰিয়ৰ উদ্দেশ্যে তেওঁৰ আঙুৰবাৰী বিষয়ক মোৰ প্ৰিয়ৰ এটি গীত গাওঁ হওক। অতি উৰ্বৰা কোনো এক পৰ্বতত মোৰ প্ৰিয়ৰ এখন আঙুৰবাৰী আছিল। ইয়াত মোৰ প্ৰিয় বুলি কৈ প্ৰভু যীশুখ্ৰীষ্টক কোৱা হৈছে। ইছৰাইল লোকৰ তেওঁৱেই মচীহজনা আৰু গোটেই জগতৰ কাৰণে তেওঁৱেই পৰিত্ৰাতা। অতি উৰ্বৰা পাহাৰ আঙুৰবাৰীৰ যি মাটি, সেই মাটিডোখৰক লৈ কোনো সমস্যা নাই। ঠাইখিনি অতি উৰ্বৰ, কিন্তু সমস্যাটো হৈছে আঙুৰবাৰীখনক লৈহে। আঙুৰবাৰীখনক লৈও নহয়, কিন্তু আঙুৰখিনিক লৈহে। যিচয়া 5 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদৰ মতে এয়া অতি স্পষ্ট যে ইছৰাইল জাতিটোৱেই হৈছে আঙুৰবাৰীৰ ডৰা আৰু বিশেষভাৱে ইয়াত যিহুদী জাতিটোৱেই সেই আঙুৰবাৰীৰ ডৰা। আঙুৰবাৰীয়ে মণ্ডলী বা আন কোনো অনুষ্ঠান বা প্ৰতিষ্ঠানক বুজোৱা নাই। এইটো অতি স্পষ্ট। এই কথাত কোনেও ভুল নকৰক, কোনেও এনেকুৱা ধাৰণা নকৰক। ইছৰাইলৰ দোষ সাব্যস্ত কৰি ন্যায় বিচাৰৰ বিচাৰালয়ত উপস্থিত থাকি বিচাৰৰ ৰায় শুনিবলৈ ঈশ্বৰে আমাক পুনৰ মাতিছে সেই বিচাৰ আলয়লৈ। আৰু আপুনি দেখিব যে যি মুহূৰ্ততেই ঈশ্বৰে ইছৰাইলক দোষাৰোপ কৰিছে, সেই দোষাৰোপে আপোনাকো ব্যক্তিগত ৰূপে দোষী উপলব্ধি কৰোৱাইছে। হয়নে নহয় আপুনি গম এটা ল'ব। 5 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ। তেওঁ তাক খান্দি খান্দি তাৰ পৰা শিলবোৰ উলিয়াই পেলালে,
তাত উত্তম আঙুৰৰ লতা ৰুলে, তাৰ মাজত ওখ ঘৰ সাজিলে, আৰু তাত এটা আঙুৰ কুণ্ডও শিলত খান্দিলে, আৰু আঙুৰৰ ফল ফলালৈ তেওঁ অপেক্ষা কৰি থাকিল, কিন্তু তাত বনৰীয়া আঙুৰৰ ফল ফলিল। ঈশ্বৰে ইছৰাইল জাতিটোক মিছৰ দেশৰ পৰা বাহিৰ কৰি উলিয়াই আনি অংগীকৃত দেশত বাস কৰিবলৈ দিছিল। তেওঁ ইচ্ছা কৰিছিল যেন জাতিটোৱে ধাৰ্মিকতাৰ ফল উৎপন্ন কৰে আৰু তেওঁৰ গৌৰৱ কৰে। কিন্তু সেইটো তেওঁলোকে কৰিবলৈ অলপো চিন্তাকে নকৰিলে, কোনো চেষ্টাই নকৰিলে। ঈশ্বৰ জিহুৱাৰ আদেশলৈ তেওঁলোকে কাণ গধুৰ কৰিলে। 5 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদ। এতিয়া বিনয় কৰোঁ, হে জেৰুজালেম নিবাসীবিলাক আৰু জিহুদাৰ লোক, তোমালোকে মোৰ আৰু মোৰ আঙুৰ বাৰীৰ মাজত বিচাৰ কৰা। ঈশ্বৰ আৰু ইছৰাইলৰ মাজৰ পাৰ্থক্যটো বিচাৰ কৰি চাবলৈ কৈছে। প্ৰিয় শ্ৰোতা, যেতিয়া আপুনি অকলে নিৰলে নিজৰ কথা ভালদৰে বিচাৰ কৰি চায় আৰু আপুনি যি হয় সেই ৰূপেই নিজক দেখা পায়, তেতিয়া বাৰু আপুনি ঈশ্বৰক কিয় বুলি প্ৰশ্ন কৰাৰ বাট বা উপায় থাকেনে? ঈশ্বৰে জানো মানুহৰ কিবা অন্যায় কৰে? তেওঁ জানো মানুহক ভুলভাৱে পৰিচালিত কৰিব? তেওঁৰ দৃষ্টিত কোনো মানুহ বিশেষ মানুহ হ'ব নোৱাৰে। তেওঁ যি কৰে ঠিককেই কৰে। তেওঁ কাৰো ক্ষেত্ৰত কোনো ধৰণৰ ভুল নকৰে, ভুল কৰিব নোৱাৰে। 5 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদ। মই মোৰ আঙুৰ বাৰীলৈ যি কৰিলোঁ, তাতকৈ আৰু কি অধিক কৰিব পাৰি? মই আঙুৰৰ ফল ফলালৈ বাট থাকোঁতে কিয় তাত বনৰীয়া আঙুৰ ফলিল? ঈশ্বৰে এই পদটোত কৈছে যে ইছৰাইল জাতিটোৱে ধাৰ্মিকতাৰ ফল উৎপন্ন কৰিবলৈ তেওঁৰ ফালৰ পৰা তেওঁ সকলো প্ৰকাৰৰ ব্যৱস্থা দান কৰিছিল। তথাপিও তেওঁলোকে ধাৰ্মিকতাৰ ফল উৎপন্ন কৰিব নোৱাৰিলে, আৰু এইটো তেওঁলোকৰ গুৰুতৰ অপৰাধ। 5 নম্বৰ অধ্যায়ৰ 5 আৰু 6 নম্বৰ পদ পঢ়ি দিছোঁ। এই হেতুকে এতিয়া শুনা, মই মোৰ আঙুৰ বাৰীখনলৈ যি কৰিম তাক তোমালোকক জনাওঁ। মই তাৰ বেৰা গুচাম, তাতে তাক খাই পেলাব, আৰু তাৰ গড় ভাঙি তাক গচকিবলৈ দিম। মই তাক উচ্ছন্ন কৰিম, তাৰ লতাবোৰ কলম দিয়া নাযাব, আৰু তাত কোৰ মৰা নাযাব, কিন্তু তাত কাঁইট গছ আৰু কাঁইটীয়া বনৰ হাবি হ'ব, আৰু তাৰ ওপৰত বৰষুণ নবৰষাবলৈ মই মেঘবোৰক আজ্ঞা কৰিম। এয়া হৈছে এই জাতিটো যে শত্ৰু জাতিৰ হাতত বন্দী হৈ শত্ৰুৰ দেশসমূহত বন্দিত্ব খাটিব, তাৰ এই ভাৱবাণী। ইমান বছৰে ঈশ্বৰে তেওঁলোকক শত্ৰু জাতিবিলাকৰ পৰা ৰক্ষা কৰি আহিছিল। চাৰিওফালে বেৰ দিয়া কথাটোৱে সেইটোকেই বুজায়। কিন্তু এতিয়া সেই শত্ৰু জাতিবিলাকৰ হাতত যে বন্দী জীৱন খটুৱাব, তাৰে এয়া আছিল ভাৱবাণী। আৰু এই ভাৱবাণী ফলিয়াইছিল। এই ভাৱবাণীৰ দৰেই ইছৰাইলৰ সন্তানসকলক ক্ৰমে ছিৰিয়া, তাৰ পাছত অছুৰিয়া আৰু শেষত বাবিলিয়াবিলাকে আক্ৰমণ কৰি তেওঁলোকক বন্দী কৰি লৈ গৈছিল। অকল সেয়েই নহয়, তেওঁলোকৰ দেশৰ ওপৰত আগতীয়া বতৰ আৰু শেহতীয়া বতৰ, কোনো বতৰৰেই বৰষুণ হোৱা নাছিল প্ৰায় 1000 বছৰ ধৰি। এয়াই আছিল ঈশ্বৰৰ দ্বাৰা মনোনীত অথচ অবাধ্য জাতিৰ ওপৰত ঈশ্বৰৰ সুধবিচাৰ। কিন্তু তথাপি বৰ্তমানৰ অৱস্থাটোলৈ চাই এই জাতিটোৰ সত্য ঈশ্বৰলৈ ঘূৰাৰ চেতনাটো যে আহিছে, জাতিটোৰ তেনে আচৰণ কিন্তু দেখা পোৱা নাযায়। 5 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদ। কিয়নো ইছৰাইল বংশই বাহিনীবিলাকৰ জিহুৱাৰ আঙুৰৰ বাৰী, আৰু জিহুদাৰ লোকবিলাকেই তেওঁৰ এক মনোৰম্য পুলি। তেওঁ ন্যায়লৈ বাট চাই আছিল, কিন্তু চোৱা অত্যাচাৰ ঘটিল, আৰু ধাৰ্মিকতালৈ অপেক্ষা কৰিছিল, কিন্তু চোৱা চিঞৰ বাখৰ হ'ল। ইয়াত ভাৱবাদীজনে কাৰ কথা কৈছে তাক আপুনি আন্দাজ কৰি চাবৰ প্ৰয়োজন নাই। ইছৰাইল জাতিটোৱেই যে ঈশ্বৰৰ সেই আঙুৰৰ বাৰী, এই পদটোত সেয়া অতি স্পষ্ট। সেই আঙুৰ বাৰীখনত ঈশ্বৰে ন্যায় দেখা পাবলৈ ইচ্ছা কৰি অত্যাচাৰ দেখিলে, আৰু ধাৰ্মিকতা দেখা পাবলৈ আশা কৰি চিঞৰ বাখৰহে দেখা পালে। এতিয়া 8 নম্বৰ পদৰ পৰা চাওকচোন। ইছৰাইলৰ 6 ধৰণৰ পাপৰ বিৰুদ্ধে 6 প্ৰকাৰৰ সন্তাপ বা দণ্ড ঘোষণা কৰাৰ বিষয়ে আমি ইয়াত পাওঁ।
5 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদ। কোনো শূন্য ঠাই নথকাকৈ তোমালোকে দেশত অকলে থাকিবলৈ নোপোৱালৈকে ঘৰত ঘৰ লগোৱা আৰু পথাৰত পথাৰ যোগ দিয়া যি তোমালোকৰ সন্তাপ হ'ব। এয়া লোভ কৰা পাপ। দুৰ্বল আৰু সাধাৰণ লোকক অত্যাচাৰ আৰু অন্যায় কৰি ইছৰাইলৰ বলি আৰু অৱস্থাৱান লোকে নিঃকিন আৰু সাধাৰণ লোকৰ ঘৰ কাঢ়ি নিজৰ ঘৰত লগাইছিল আৰু দুখীয়াৰ মাটি কাঢ়ি নিজৰ মাটি বহলাইছিল। লোভীয়া ধনীসকলে অতি সহজভাৱেই দৰিদ্ৰসকলক কুকুৰ মেকুৰীৰ দৰে ব্যৱহাৰ কৰিব পাৰিছিল। তেওঁলোকৰ এই পাপৰ কাৰণে তেওঁলোকে যি সন্তাপ পাব তাক 9 নম্বৰ আৰু 10 নম্বৰ পদত কোৱা হৈছে এইদৰে। বাহিনীবিলাকৰ জিহুৱাই মোক স্পষ্টকৈ কৈছে যে নিশ্চয় অনেক ঘৰ, এনেকি ডাঙৰ আৰু সুন্দৰ ঘৰবোৰ কোনো প্ৰাণী নথকাকৈ ধ্বংস হ'ব। কিয়নো আঙুৰ বাৰীৰ 10 বিঘা মাটিয়ে 1 বট আঙুৰ ৰস উৎপন্ন কৰিব আৰু 1 হোমৰ কঠীয়াই 1 ঐফা শস্য উৎপন্ন কৰিব। ইয়াৰ সৰল অৰ্থটো হৈছে যে দুখীয়াৰ কাঢ়ি লোৱা ঘৰৰে বহলোৱা ধনীৰ বহল বহল ঘৰবোৰ কোনো প্ৰাণী নোহোৱাকৈ ধ্বংস হ'ব আৰু বঢ়াই লোৱা বহু শস্য উৎপন্ন নহ'ব, কাৰণ মহামাৰী হ'ব আৰু সেই মহামাৰীয়ে শস্যৰ বহুলাংশে বিনষ্ট কৰিব। ইছৰাইলৰ লোভ পাপৰ বাবে ঈশ্বৰে সেইদৰেই ন্যায় বিচাৰ কৰিব। 5 নম্বৰ অধ্যায়ৰ 11 আৰু 12 নম্বৰ পদ পঢ়ি দিছোঁ। যিবিলাকে সুৰাপানত আসক্ত হ'বলৈ অতি ৰাতিপুৱাতে উঠে, যিবিলাকে আঙুৰ ৰসে মতলীয়া নকৰে মানে বহু ৰাতিলৈকে থাকে, সিহঁতৰ সন্তাপ হ'ব। সিহঁতৰ ভোজৰ আয়োজন বিনা, নেবল, খঞ্জৰি, বাঁহী আৰু আঙুৰৰ ৰস। কিন্তু সিহঁতে জিহুৱাৰ কাৰ্যলৈ মন নকৰে, তেওঁৰ হাতৰ ক্ৰিয়া বিবেচনা নকৰে। এয়া দ্বিতীয়টো পাপ, মদ্যপানৰ বাবে দ্বিতীয় সন্তাপ বা দণ্ড। গোটেই জাতিটোৱেই মদ্যপান আৰু সুৰাত নিমজ্জিত হোৱাৰ কথা ইয়াত উল্লেখ কৰা হৈছে। এই মদ্যপানে জাতি এটাৰ আধ্যাত্মিক আৰু নৈতিক চৰিত্ৰৰ পতন ঘটায়। মদপী গাড়ী চালকে গাড়ী চলায়, গাড়ীখনক দুৰ্ঘটনাত পতিত হ'বলৈ গাড়ীখনৰ নিৰ্দোষী আৰোহণকাৰীসকলৰ প্ৰাণহানি ঘটায় আৰু তেওঁলোকৰ ক্ষেত্ৰত পাছত কোনেও কোনো ধৰণৰ দায়িত্ব বহন নকৰে। কোনো ডাঙৰ ডাঙৰ নেতায়ো মদ্যপান কৰি মদৰ নিচাত টং হৈয়েই দেশৰ প্ৰগতিৰ ডাঙৰ ডাঙৰ সিদ্ধান্ত লয়। মদপীৰ সিদ্ধান্তেৰে দেশৰ কেনেধৰণৰ প্ৰগতি কিমান দূৰলৈ হয় তাক কেৱল চকুৰে দেখা মানুহেই ক'ব পাৰিব। কিন্তু সকলোৱে স্বীকাৰ কৰিবই লাগিব যে এই মদে মানুহৰ নৈতিক চৰিত্ৰ আৰু দেশৰ প্ৰগতিক আগলৈ নেঠেলে, পাছলৈহে টানে। দেশৰ আটাইবোৰ অপৰাধতকৈ মদ্যপান অপৰাধেই মানুহৰ প্ৰাণ, ধন আৰু চৰিত্ৰৰ হানি ঘটাই মানুহৰ আটাইতকৈ অধিক অনিষ্ট সাধন কৰিছে। 5 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত মদ্যপান কৰাৰ কুফলৰ অধিক কথা ক'বলৈ গৈ কৈছে, এই হেতুকে জ্ঞানৰ অভাৱত মোৰ প্ৰজাবিলাকক দেশান্তৰলৈ নিয়া হৈছে। তেওঁবিলাকৰ মান্যৱন্ত লোক ভোকত আতুৰ হৈছে আৰু তেওঁবিলাকৰ লোকসমূহক পিয়াহে শুহিছে। প্ৰিয় শ্ৰোতা, মদবীসকল আজি বিদেশীৰ হাতত বন্দী নহ'লেও পতিত চৰিত্ৰ, অসৎ আচৰণ, অশ্লীল মাত কথা আৰু অযথা ধন খৰচ, এনেকি অশান্তি সৃষ্টি কৰা আদি কু আচৰণৰ হাতত সহজেই বন্দী হৈছে। নীলাজ আৰু মূৰ্খ পিতৃ মাতৃ, দাদা বাইদেউসকলে তেওঁলোকৰ সন্তান আৰু ভাই ভনীৰ সন্মুখতেই মদ্যপান কৰি জীৱন ধাৰণৰ মানদণ্ড বঢ়ায়, জগতৰ অত্যাধুনিক লোকৰ মাজৰ এজন বুলি পৰিচয় দিয়ে। এইবিলাক জ্যেষ্ঠৰ পাগলামিটো হ'ল যে তেওঁলোকৰ কনিষ্ঠবিলাকৰ আগত মদ্যপান কৰাৰ পাছত শেষলৈ কনিষ্ঠসকলেও জ্যেষ্ঠসকলৰ পথকেই অনুসৰণ কৰিলে জ্যেষ্ঠসকলে বেয়া পায়, মনত আঘাত পায়, তেওঁলোকৰ কনিষ্ঠসকল নষ্ট হোৱা বুলি চিন্তিত হৈ পৰে। তেওঁলোক পাগলী নহয়নে প্ৰিয় শ্ৰোতা? 5 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদ। এই নিমিত্তে চিউলে
নিজৰ অভিলাষ বঢ়াই অপৰিমিত ৰূপে নিজৰ মুখ মেলিছে। আৰু জেৰুজালেমৰ আদৰণীয়বিলাক লোকসমূহ আড়ম্বৰ আৰু তাত আনন্দ কৰাজন তালৈ নামি গৈছে। মুৰব্বীসকলে নাজানিব পাৰে, কিন্তু চিউলে অৰ্থাৎ কবৰ স্থানে বা আন কথাত মৃত্যুৱে তেওঁলোকক হাত বাউল দি মাতি থাকে। তাৰ মেলা বাহুৱে মুৰব্বীক সাৱটি ধৰিবলৈ সদায় প্ৰস্তুত থাকে। মুৰব্বীয়ে ওখ ঠাইলৈ আৰোহণ কৰিব নোৱাৰে, কিন্তু তাৰ গতি তলৰ পৰা তললৈ আৰু অৱশেষত অতল তললৈ নামি যায় আৰু কাহানিও নুঠে। 15 নম্বৰ পদৰ পৰা 17 নম্বৰ পদতো মুৰব্বীসকলৰ ক্ষেত্ৰত স্বাভাৱিকতেই ঘটা ঘটনা, দুৰ্ঘটনা আৰু অধোগতিৰ কথা লিখা থাকে। 5 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদ। যিসকলে অসাৰুতাৰূপ লেজুৰে অপৰাধ আৰু ৰছীৰে গাড়ী টানি নিয়াৰ দৰে পাপ টানি নিয়ে। ইয়াৰ সৰল অৰ্থটো হৈছে যে এটা জাতিয়ে লাজ চৰম কাটি কৰি থৈ বিবেক বিবেচনা বিক্ৰী কৰি অবাধে পাপৰ ওপৰত পাপ কৰি গৈ থাকে আৰু তাৰ বাবে মিছা কথা ক'বলগীয়া হ'লে সহজে মিছা কথাও কয়, অহংকাৰ কৰিবলগীয়া হ'লে অহংকাৰো কৰে আৰু অবিশ্বাস কৰিবলগীয়া হ'লে সহজেই অবিশ্বাসো কৰে। এইটো ইছৰাইল জাতিৰ তৃতীয় পাপ আৰু সন্তাপ। 19 নম্বৰ পদত এই পাপটোৰ ক্ষেত্ৰত তেওঁলোকৰ কথা অধিক মাৰাত্মক। তেওঁলোকে মিছা কথা, অহংকাৰ আৰু অবিশ্বাসেৰে যিবিলাক পাপ অবাধে কৰি গৈছে, সেই ক্ষেত্ৰত ঈশ্বৰে শাস্তিমূলক কি ব্যৱস্থা লয় তাক সোনকালে কৰিবলৈ তেওঁলোকে ঈশ্বৰক প্ৰত্যাহ্বান জনাইছে। মানুহ কিমান অহংকাৰী দেখিলেনে প্ৰিয় শ্ৰোতা? এই অহংকাৰী জাতিটোৱে ঈশ্বৰক প্ৰত্যাহ্বান জনাই নিজৰ মূৰ্খামি প্ৰকাশ কৰাৰ বাহিৰে আন একো কৰা হোৱা নাই। কিন্তু ইয়াত এটা মন কৰিবলগীয়া কথা এইয়ে যে এই গুৰুতৰ আৰু মাৰাত্মক পাপটোৰ বিৰুদ্ধে কোনো শাস্তি ঘোষণা কৰা হোৱা নাই। কিন্তু এই নীৰৱতা বৰ ভয়ানক। এই পাপৰ শাস্তি হয়তো বৰ্ণনা কৰিব নোৱাৰাভাৱেই কঠোৰ। জাতিটোক যে বাবিলনীয়াসকলে একালত বন্দী কৰি লৈ গৈছিল আৰু তেওঁলোকৰ ওপৰত যি ধৰণৰ অত্যাচাৰ চলাইছিল তাৰ ধাৰণা বা ইংগিত গীতমালা 137 নম্বৰ গীতটো পাঠ কৰিলেহে তেওঁলোকৰ ওপৰত চলা তাৰণা আৰু লাঞ্ছনাৰ আভাসটো পোৱা যায়। ঈশ্বৰ প্ৰেমময় ঠিকেই, কিন্তু তেওঁ কাৰো প্ৰত্যাহ্বান সহন কৰি থাকিব নোৱাৰে। তেওঁ তাৰ যোগ্য উত্তৰ উপযুক্ত সময়ত দিয়ে। ইছৰাইলে নিজ ঈশ্বৰ জিহুৱাক প্ৰত্যাহ্বান জনাই উপযুক্ত শাস্তিৰূপে বাবিলত অমানুষিক দুখ লাঞ্ছনাৰে দীঘলীয়া 70টা বছৰ খাটিবলগীয়া হৈছিল। 5 নম্বৰ অধ্যায়ৰ 20 নম্বৰ পদ। যিসকলে বেয়াক ভাল আৰু ভালক বেয়া বোলে, পোহৰক আন্ধাৰ আৰু আন্ধাৰক পোহৰ বোধ কৰে আৰু মিঠাক তিতা আৰু তিতাক মিঠা জ্ঞান কৰে, তেওঁলোকৰ সন্তাপ হ'ব। এই পাপৰ দ্বাৰাই ইছৰাইলৰ সন্তানসকলে ঈশ্বৰৰ ভাল আৰু বেয়াৰ বিচাৰৰ মানদণ্ডৰ ঠাইত মানুহৰ ভাল আৰু বেয়াৰ বিচাৰৰ মূল্যৰ কথা আনি ঈশ্বৰৰ ভাল বেয়াৰ বিচাৰৰ মানদণ্ড বিনষ্ট কৰাৰ প্ৰচেষ্টা কৰা দেখা গৈছে। ইছৰাইলৰ এইটো চতুৰ্থ দোষ আৰু সন্তাপ। ভাল আৰু বেয়াৰ বিচাৰৰ ক্ষেত্ৰত ঈশ্বৰ আৰু মানুহৰ মানদণ্ডৰ মাজত খেলিমেলি লগাই, অৰ্থাৎ ঈশ্বৰৰ বিচাৰৰ মানদণ্ডৰ ঠাইত মানুহৰ বিচাৰৰ মানদণ্ডক টানি কেনা লগোৱাটো পাপ। ঈশ্বৰৰ বিচাৰৰ মানদণ্ড বেলেগ আৰু মানুহৰ বিচাৰৰ মানদণ্ড বেলেগ। ঈশ্বৰৰ বিচাৰত কোনো পক্ষপাত নাথাকে। তেওঁ যিটো সত্য সেইটো কেতিয়াও বিকৃত নকৰে। তেওঁ কাৰো মুখ নাচায়। তেওঁ পাপক পাপ বুলিয়েই কয়। কিন্তু ঈশ্বৰৰ বিচাৰৰ মানদণ্ডক মানুহে নিজৰ বিচাৰৰ মানদণ্ডৰ নিচিনা বুলি ভাবিলে বা তেনেদৰে ক'লে, সেইটো মানুহতকৈ ঈশ্বৰক হীন কৰাৰ নিচিনা হ'ব। অৰ্থাৎ ঈশ্বৰৰ বিচাৰক মানুহৰ বিচাৰৰ নিচিনা বুলি ভাবিলে আচলতে ঈশ্বৰক হীন কৰা হয় আৰু সেইটো এটা পাপ। সেই কথাটো ইয়াত প্ৰকাশ পাইছে। 21 নম্বৰ পদত আছে, মানুহে নিজক জ্ঞানবান আৰু বুদ্ধিমান দেখুওৱাৰ
পঞ্চমটো পাপ আৰু সন্তাপ। মানুহে নিজক জ্ঞানৱান আৰু বুদ্ধিমান দেখুৱাই আচলতে লাভ নাই। ঈশ্বৰৰ আগত আমাৰ জ্ঞান খণ্ড মাত্ৰ আৰু আমাৰ বুদ্ধি আচলতে মূৰ্খতা। এয়া হৈছে অহংকাৰ পাপ। সকলোৰে ওপৰত ঈশ্বৰে এই পাপটোক অধিক ঘৃণা কৰে। এয়া শয়তানৰো পাপ আছিল। এই পাপৰ বাবেই শয়তান পতিত হৈছে। থৰডিঙীয়া কাহানিও নত হ'ব নজনা মইকে কোনো মহা অহংকাৰী মানুহ এজনক যদি আপুনি দুৰ্ভাগ্যক্ৰমে লগ পাইছে, তেতিয়া আপুনি জনা ভাল যে আপুনি শয়তানকেই লগ পাইছে। যিমান সোনকালে পাৰে তেওঁৰ পৰা গা এৰাই চলক, বিপদ আহি যাব পাৰে। 22 আৰু 23 নম্বৰ পদত আকৌ সুৰা আৰু মদ পান কৰি কৰি মনুষ্যত্ব জ্ঞান আৰু ন্যায় সম্পূৰ্ণৰূপে হেৰুৱাই পেলোৱা পাপৰ কথা কোৱা হৈছে। এয়া ষষ্ঠ পাপ আৰু সন্তাপ। অসৎ ভাৱ চিন্তা আৰু কাম, ধাৰ্মিক লোকক দোষাৰোপ কৰা আৰু অনবৰতে অন্যায় অধৰ্ম কৰাটোৱেই এওঁলোকৰ স্বভাৱজাত আচৰণ। এনেকুৱা লোকৰ পৰা আমি আঁতৰি থকা উচিত আৰু নিজে এনেকুৱা নহ'বলৈ আমি সাৱধান হৈ থকা উচিত। নহয়নে বাৰু? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। চকুৰ অভিলাষ বা লোভ আৰু সুৰাৰে মতলীয়া হোৱা অৱস্থা ইছৰাইল জাতিৰ প্ৰথম দুটা অপৰাধ। মতলীয়া হোৱাৰ ফলত সকলো আত্মিক উপলব্ধিৰ মৃত্যু হয়। কোনো লাজ বা বিবেক নোহোৱাকৈ পাপত নিজকে সমৰ্পণ কৰি দিছিল ইছৰাইলীয়া লোকসকলে। ইছৰাইল জাতিৰ চতুৰ্থটো পাপ আছিল এয়ে যে তেওঁলোকে ঈশ্বৰৰ নৈতিক মানদণ্ডৰ বিৰোধিতা কৰা মানুহৰ মূল্যবোধক প্ৰতিস্থাপন কৰি ঈশ্বৰৰ সঠিক আৰু উচিত মানদণ্ড ধ্বংস কৰাৰ প্ৰয়াস কৰিছিল। তেওঁলোকৰ পঞ্চমটো দোষ আছিল অহংকাৰ। ঈশ্বৰে এই কথাটো সকলোতকৈ বেছি ঘিণ কৰে। তেওঁলোক মদ্যপানত ইমানেই বুৰ গৈছিল যে তেওঁলোকে তেওঁলোকৰ ন্যায়বোধ হেৰুৱাই পেলাইছিল। অন্যায় আৰু কুকৰ্মই প্ৰাধান্য পাইছিল আৰু ধাৰ্মিক লোকৰ ওপৰত মিছা অভিযোগ উত্থাপন হৈছিল। নৈতিকতাৰ ইমান অধপতন হ'লে কোনো জাতিয়েই বেছিদিন বাচি থাকিব নোৱাৰে। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণতা কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ তোমাৰ প্ৰেম আৰু তোমাৰ অনুগ্ৰহৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, সিমতে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। তেওঁলোকে প্ৰভু যি তোমাৰ পবিত্ৰ বাক্য সিমতে অধ্যয়ন কৰিলে, এই বাক্য প্ৰভু বুজি পোৱাত তুমি তেওঁলোকক সহায় কৰিবা আৰু তেওঁলোকে যাতে প্ৰতিজনে নিজৰ জীৱনত যাতে শুদ্ধ সিদ্ধান্ত প্ৰভু ল'বলৈ পাৰে আৰু তোমাৰ নামেৰে যাতে আগবাঢ়ি যাবলৈ পাৰিব, তেনে আশীৰ্বাদ তেওঁলোকৰ জীৱনত প্ৰভু তুমি দান কৰিবা আৰু সদায় যাতে তোমাক বিশ্বাস ৰাখি প্ৰভু চলিবলৈ পাৰিব, তেনে আশীৰ্বাদ কৰিবা। তেওঁলোকৰ পৰিয়ালৰ সকলো সদস্যকে প্ৰভু তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। জীবন যদি বিফলতায় হয়, দুখৰ যদি পাৰাপাৰ। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908124 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।